লোৰাটোতো বহুত দিনৰ পৰা সক্ৰিয় হৈ আছে আমি দেখা পাইছোঁ আপোনালোকেও দেখিছে বিভিন্ন ধৰণৰ নিউজো আপোনালোকে কৰিছে আমি দেখা পাইছোঁ কিন্তু এটা কথা কি সিদিনাখন 6 তাৰিখে ৰাতি আনুমানিক 1-1.5 মান বজাত গাড়ীখন আমাৰ এই শ্ৰমিক সন্থাৰ গাড়ীখন চুৰি হৈছে চুৰিকাণ্ডটো হোৱাত যেতিয়া নেকি ৰাতিপুৱা মোলৈ ফোন কৰিছে যে আমাৰ গাড়ীখন এনেকুৱা হ'ল গাড়ীখন ৰাতি আমি ভাড়া মাৰি আনি কুতুবুদ্দিনৰ ঘৰৰ সন্মুখত পাকলিগাঁও 2 নম্বৰ পাকলিগাঁৱৰ কুতুবুদ্দিনৰ ঘৰৰ সন্মুখত ৰাখি থৈ মানে নিজৰ ঘৰলৈ গৈছে ঘৰলৈ নিব নোৱাৰে গাড়ীখন ৰাস্তা বেয়া যাৰ কাৰণে কি তাতে থৈ যায় আজি 1-1.5 মাহ ধৰি তাতে আছে যাব নোৱাৰে ইয়াতে ৰাখে ইয়াতে আছিলে গাড়ী ইয়াৰ পৰা গাড়ীখন ৰাতি নাইকিয়া হৈ গ'ল কিন্তু তাৰপিছত সিহঁতক লৈ পেলাই মই নিজেও মানে সিহঁতৰ লগত লৈ বহুত জেগাত বিচাৰ খোজা কৰিছোঁ কিন্তু কোনো ধৰণৰ সংসূত্ৰ আমি পোৱা নাই যেতিয়া পোৱা নাই তাৰপিছত আমি লগে লগে কোচুৱা আৰক্ষীক মানে এজাহাৰ যোগে অৱগত কৰিছোঁ আৰু কোচুৱা আৰক্ষীক আমি অনুৰোধ জনাইছোঁ যে যিজন মানুহৰ গাড়ী তেওঁ একদম দুখীয়া ল'ৰা সি ফাইনেন্সত সামান্য এটা পইচা দি পেলাই ফাইনেন্সৰ পৰা গাড়ীখন মুকলি কৰি সি নিজে চলাই আছে ফাইনেন্সৰ পইচাখিনি দি আছে নিজৰ সংসাৰখনো চলাই আছে এই গাড়ীখন নোখোৱা হোৱাত এই ল'ৰাজন একেবাৰে মানে জিন্দা মৰাৰ নিচিনা হৈ গ'ল গতিকে মই প্ৰশাসনক আপোনালোকৰ চেনেলৰ জৰিয়তে মই কোচুৱা আৰক্ষী বিষয়াক কোচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অনুৰোধ কৰি কৈছোঁ যে তেখেতে যদি তদন্ত কৰে তদন্তত নিশ্চয় গোটেইখিনি ওলাই পৰিব আৰু তেখেতে ইচ্ছা কৰিলে এই বস্তুটো উলিয়াই দিব পৰা এটা ব্যৱস্থা কৰিব পাৰিব মই আপোনালোকৰ চেনেলৰ জৰিয়তে কোচুৱা আৰক্ষীক মই এটা কথা ধন্যবাদ দিব লাগিব যে তেখেতসকলে আমি যোৱাৰ লগে লগে তেখেতসকলে যি এটা তৎপৰ কৰি তেখেতসকলেও মানে লগে লগে কামত লাগি গৈছে তাই সেইটো দেখি পেলাই মই তেখেতসকলক আমি কোচুৱা পৰিবহণ শ্ৰমিক সন্থাৰ তৰফৰ পৰা কোচুৱা আৰক্ষী বিষয়াজনক আমি ধন্যবাদ জনাইছোঁ তেখেতে লগে লগে তৎপৰ হৈ জেগাই ফোন যোগে যি এটা মানে হেৰি কৰিছে খুব ভাল এটা পদক্ষেপ লৈছে আমি আশা কৰোঁ যে নিশ্চয় গাড়ীখন এটা সংসূত্ৰ তেখেতে ওলাব পাৰিব আৰু যদি গাড়ীখন নোলায় তেতিয়াহ'লে এই ল'ৰাটোৰ একেবাৰে জিন্দা মৰাৰ নিচিনা হৈ যাব এনে এটা অৱস্থা হৈ আছে গাড়ীখন যিহেতু ফাইনেন্সত লোৱা গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে ফাইনেন্সৰ মানুহ আৰু য'ৰ পৰা যিটো ডিলাৰৰ পৰা গাড়ী লৈছে সেই ডিলাৰকো আপোনালোকৰ চেনেলৰ পৰা জনাব বিচাৰিছোঁ যে আপোনালোকে এইটোৰ এটা সুবিচাৰ মানে ইঞ্চুৰেঞ্চৰ ফালৰ পৰা যিখিনি মানে এই ল'ৰাজনে পাব লাগে সেইখিনি উচিতভাৱে আপোনালোকে দিয়াৰ এটা ব্যৱস্থা কৰিব লাগে এই অঞ্চলৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ আমাৰ এই অঞ্চলত এই গাড়ী চুৰ চক্ৰটো আজিলৈকে নাছিলে এই প্ৰথমবাৰ আমি শুনিছোঁ আমাৰ এই 4 চকা বাহনখন চুৰে নিলে 6 তাৰিখে বোলে চুৰে নিলে আমিও শুনিছোঁ পিছদিনাই শুনিছোঁ এতিয়া আমি কোচুৱা প্ৰশাসনক আমি অনুৰোধ জনাম আৰু কোচুৱা প্ৰশাসনক আমি ৰাইজৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাম যে আমাৰ এই গাড়ীখন উচিত তদন্ত কৰি গাড়ীখন যাতে ভুক্তভোগী পৰিয়ালে পায় বহুত দুখীয়া মানুহ গাড়ীখন কিনি পেলাই গাড়ীখন চলিছিল ভাড়া চাৰা মাৰি চলিছিল বহুত দুখীয়া মানুহ প্ৰশাসনে যাতে এইটো অলপ তদন্ত কৰি তাৰপিছত চুৰটো ধৰি উচিত শাস্তি দিয়ে এইটো আমি আমাৰ কোচুৱা প্ৰশাসনক দাবী জনাইছোঁ আৰু আমাৰ প্ৰশাসনৰ ওপৰত বহুত আশা আছে আৰু বহুত শক্তি আছে প্ৰশাসনৰ ওচৰত বহুত শক্তি আছে প্ৰশাসনে যদি ইচ্ছা কৰে তদন্ত কৰিলে গাড়ীটো ওলাই যাব মানে আমাৰ দাদা গাড়ী এখন আমি চলাইছিলোঁ গাড়ীখন তাৰপিছত তিনিআলিৰ পৰা মানে আমি ঘৰত যাবৰ সময়ত মানে ৰাস্তাটো অকণমান বেয়া আছিলে যে বোকা আছিলে তাৰপিছত গাড়ীখন মানে পকা ৰাস্তাত থৈ গৈছিলোঁ তাৰপিছত ৰাতিপুৱা সন্ধিয়া 7টা বজাত থৈ গৈছিলোঁ ৰাতিপুৱা আহি 7টা বজাত আৰু গাড়ী নাপালোঁ আৰু গাড়ী নাই ৰাস্তাত নাই আৰু এই AC কুল মেজিক গাড়ীৰ নাম্বাৰটো হ'ল AH01 PC 7565 গাড়ী চলাইছিলে কোনে মই চলাইছিলোঁ এজাহাৰটো দিছোঁ যেতিয়া হেৰুৱাইছে এতিয়া এজাহাৰটো দিলোঁ আপোনালোকে কি বিচাৰে এতিয়া মানে প্ৰথম সময়ত এইটোৱে সুধিছোঁ আমি এইটোতে মানে চুৰ যিটো মানুহ নিছে এইটো যাতে মানে ভালকৈ মানে আমাৰ পোৱা সময়ত এইটো সুধিছোঁ মানে যে অনুৰোধ জনাইছোঁ যে গাড়ীটো পোৱাৰ ব্যৱস্থা কৰি দিয়ে আমাক যে গাড়ীটো আমি পাব মতে আশা আছোঁ আপোনাৰ নামটো কি আছিল আমাৰ নাম শামছুদ্দিন গাড়ী কাৰ নামত আছে গাড়ী শামছুদ্দিনৰ নামতে আছে গাড়ীটো মানে 6 তাৰিখে হেৰুৱাইছে 6 তাৰিখত গাঁওখনৰ নাম কি 2 নং পাখলি হয় গাড়ীটো নাইকিয়া হৈছে ক'ৰ পৰা গাড়ীটো কুতুবুদ্দিন ঘৰৰ ওচৰতে সন্মুখতে আছিলে
গাড়ী ইয়াতে থৈ গৈছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।